মুহূৰ্তত দৰ্শকসকলৰ বাবে লৈ হৈছে গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সকলো অপেক্ষাৰ অন্ত পেলাই ইতিমধ্যে বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে। পুনৰবাৰ জনাইছো, ইতিমধ্যে সকলো অপেক্ষাৰ অন্ত পেলাই বিটিচি পৰিষদীয় নিৰ্বাচন 2025ৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। আমি এই মুহূৰ্তত দৰ্শকসকলক কোন তাৰিখে ভোট হ'ব বা নমিনেশ্যন কোনদিনা দাখিল কৰিব তাৰ সবিশেষ এই মুহূৰ্তত আমি দৰ্শক জনাব বিচাৰিছো। লাষ্ট ডেট অফ নমিনেশ্যন অৰ্থাৎ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 2 ছেপ্টেম্বৰ আৰু তাৰ পিছত মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তিম দিন হ'ব। মনোনয়ন পৰীক্ষা কৰিব, মনোনয়ন পত্ৰ যিহেতু 2 তাৰিখে অন্ত পৰিব মনোনয়ন পত্ৰ দাখিল কৰা, সকলো প্ৰাৰ্থীয়ে 2 তাৰিখৰ ভিতৰত 2 ছেপ্টেম্বৰৰ ভিতৰত সকলো প্ৰাৰ্থীয়ে যিসকলে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিব। তাৰ পিছত সেই সকলোবোৰ মনোনয়ন পত্ৰ 4 ছেপ্টেম্বৰ তাৰিখে পৰীক্ষা কৰিব নিৰ্বাচন আয়োগৰ বিষয়াই, আৰু তাৰ পিছতে লাষ্ট ডেট অফ নমিনেশ্যন উইথড্ৰল অৰ্থাৎ মনোনয়ন পত্ৰ যদি কোনোবাই প্ৰত্যাহাৰ কৰিব বিচাৰে বা কোনোবাই যদি সেয়া উঠাই ল'ব বিচাৰে তেতিয়াহ'লে সেয়া 6 ছেপ্টেম্বৰৰ ভিতৰত কৰিব পাৰিব। আমি পুনৰবাৰ জনাইছো যে ইতিমধ্যে সকলো অপেক্ষাৰ অন্ত পেলাই ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিছে বিটিচি পৰিষদীয় নিৰ্বাচন 2025ৰ দিনবাৰ, আৰু সেইমতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 2 ছেপ্টেম্বৰ আৰু ভোট গ্ৰহণ হ'ব 22 ছেপ্টেম্বৰ তাৰিখে। 2025 বৰ্ষৰ যি পৰিষদীয় নিৰ্বাচন বিটিচি পৰিষদীয় নিৰ্বাচন, এই বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব 22 ছেপ্টেম্বৰ তাৰিখে, আৰু 22 ছেপ্টেম্বৰ তাৰিখে ভোট গ্ৰহণ হৈ যোৱাৰ পিছত 26 ছেপ্টেম্বৰ তাৰিখে ভোট গণনা অনুষ্ঠিত হ'ব। 2025 বৰ্ষৰ বিটিচি পৰিষদীয় নিৰ্বাচন বহু আকাংক্ষিত, কিয়নো ইতিমধ্যে বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ পেলাই কেৱল বিটিচিৰ যি ৰাজনৈতিক আকাশ বঁটা সেয়া উত্তাল হৈ থকা নহয়, সমগ্ৰ ৰাজ্যৰে যি ৰাজনৈতিক আকাশ বঁটা সেয়া উত্তাল হৈ পৰিছে। আৰু ইতিমধ্যে সকলো অপেক্ষাৰ অন্ত পেলাই ৰাজ্যিক নিৰ্বাচন আয়োগে বিটিচি পৰিষদীয় নিৰ্বাচন 2025ৰ যি দিনবাৰ সেয়া ঘোষণা কৰিছে, আৰু সেইমতে 22 ছেপ্টেম্বৰ তাৰিখে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু 26 ছেপ্টেম্বৰ তাৰিখে যি ভোটৰ ফলাফল, বহু আকাংক্ষিত যি ফলাফল সেই ফলাফল ঘোষণা হ'ব। আৰু যিসকল প্ৰাৰ্থীয়ে 40টাকৈ পৰিষদীয় সমষ্টিৰ যিসকল প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব তেওঁলোকে শেষ হাঁহি মাৰিব সেই 26 ছেপ্টেম্বৰ তাৰিখটোত। আমি এই মুহূৰ্তত আৰু কিছু তথ্য বিটিচি পৰিষদীয় নিৰ্বাচনৰ জনাই ল'ব বিচাৰিছো। এইবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যা 26,57,937 গৰাকী। বিটিচি পৰিষদীয় নিৰ্বাচন যি পৰিষদীয় নিৰ্বাচন 2025 বৰ্ষত এইবাৰ অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে পূৰ্বতে উল্লেখ কৰিছিলে যে ছেপ্টেম্বৰ মাহৰ ভিতৰতে অনুষ্ঠিত হ'ব বিটিচি পৰিষদীয় নিৰ্বাচন, আৰু সেইমতে এইবাৰ নিৰ্বাচন আয়োগে যি ঘোষণা কৰিছে সেই ঘোষণা অনুসৰি 22 ছেপ্টেম্বৰ তাৰিখে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু 26 ছেপ্টেম্বৰ তাৰিখে ফলাফল ঘোষণা হ'ব। আৰু বিটিচি পৰিষদীয় নিৰ্বাচনৰ এইবাৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যা 26,57,937 গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 13,23,399 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা 13,34,521 গৰাকী। আমি এই মুহূৰ্তত দৰ্শকসকলক জনাই গৈছো বিটিচি পৰিষদীয় নিৰ্বাচনৰ এক বিগ ব্ৰেকিং নিউজ, কিয়নো ৰাজ্যিক নিৰ্বাচন আয়োগে সকলো অপেক্ষাৰ অন্ত পেলাই ইতিমধ্যে ঘোষণা কৰিছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিনবাৰ, আৰু সেইমতে 22 ছেপ্টেম্বৰ তাৰিখে নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি 22 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণ, আৰু 26 ছেপ্টেম্বৰ তাৰিখে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছো বিটিচি পৰিষদীয় নিৰ্বাচনৰ যি 2025ৰ পৰিষদীয় নিৰ্বাচন, এই পৰিষদীয় নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা আছে 26,57,937 গৰাকী। পুৰুষ ভোটাৰৰ সংখ্যা 13,23,399 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা 13,34,521 গৰাকী। আৰু এইবাৰ যি পৰিষদীয় নিৰ্বাচন বিটিচি পৰিষদীয় নিৰ্বাচন 2025 চনৰ এই পৰিষদীয় নিৰ্বাচনত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হ'ল 3,359খন ভোট কেন্দ্ৰ থাকিব সমগ্ৰ যি বিটিচিৰ পৰিষদ অঞ্চল সেই অঞ্চলত। আৰু যি 40টাকৈ পৰিষদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব সেই নিৰ্বাচনত সৰ্বমুঠ ভোট কেন্দ্ৰৰ সংখ্যা 3,359টা। আৰু এইবাৰ নিৰ্বাচন আয়োগৰ লগতে আৰু এটা তথ্য উল্লেখ কৰিছে যে যিহেতু নিৰ্বাচন আহিছে সকলো প্ৰাৰ্থীয়ে ভোটাৰৰ মন জয় কৰিবলৈ বা বিভিন্ন ধৰণৰ সভা সমিতি কৰিবলৈ তেওঁলোকে খৰচ কৰিব, আৰু এই খৰচৰো সৰ্বোচ্চ সীমা ইতিমধ্যে নিৰ্ধাৰণ কৰি দিছে ৰাজ্যিক নিৰ্বাচন আয়োগে। আৰু সেইমতে একোগৰাকী প্ৰাৰ্থীয়ে সৰ্বোচ্চ 10 লাখকৈ টকা খৰচ কৰিব পাৰিব। 40টাকৈ পৰিষদৰে গঠিত যি বিটিচি পৰিষদ, এই পৰিষদৰ এইবাৰ অৰ্থাৎ 2025 বৰ্ষৰ যি পঞ্চম বিটিচি পৰিষদ, সেই পঞ্চম বিটিচি পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব 22 ছেপ্টেম্বৰ তাৰিখে, আৰু ফলাফল ঘোষণা হ'ব 26 ছেপ্টেম্বৰ তাৰিখে। এয়া আছিলে আজি নিৰ্বাচন আয়োগে ঘোষণা কৰা যি নিৰ্বাচনী যি নটিফিকেশ্যন ইতিমধ্যে জাৰি কৰিছে, যি অধিসূচনা জাৰি কৰিছে, সেইমতে এতিয়া ইতিমধ্যে বিটিচিৰ যি ৰাজনৈতিক আকাশ বঁটা সেয়া উত্তাল হৈ পৰিছে। এতিয়া আমি পৰৱৰ্তী সময়ত দৰ্শকসকলক কোন সমষ্টিত কোনে মাৰিব শেষ হাঁহি তাৰ কিছু গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম।